গাইস ওয়েলকাম বেক টু মাই নবজ্যোতি কুমাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ চবেই ভালে চাগে। মই আছোঁ এতিয়া ঘৰতে। আজি কঁঠাল চব্জি সকলোৱে খাই পাইছে চাগে। তো আজি কঁঠাল চব্জি বনাবলৈ গৈ আছোঁ। মই এইফালে দেখিছে কঁঠাল, ইয়াত দেখিছে। আৰু আজি চব্জি বনাম, কঁঠাল চব্জি। তাকে দেখাম কেনেকৈ বনোৱা হয় আৰু কেনেকৈ কটা হয়। তাকে ভিডিঅ'টো লাষ্ট এণ্ড চাই থাকিব। তো গাইছ দেখিছে কঁঠাল আগটো ঠাৰিটো কাটি ল'লোঁ, তাৰপৰা মাজতে দুটুকুৰা কৰিছোঁ। আৰু এতিয়া সেইটো বাকলি গুচাম। বাকলি গুচাই এইফালে পানী আছে, পানীত থ'ম যাতে আঠাবিলাক ইয়াত লাগি নধৰে। তাৰপিছত এইটো বইল কৰিম। বইল কৰি কিনে কেনেকৈ বনোৱা হ'ব দেখাই থাকিম। ভিডিঅ'টো লাষ্ট এণ্ড চাব, স্কিম। এয়া দেখিছে বাকলি গুচাই মেলি আঠালোঁ আৰু আঠা যেনে পূৰা ওলাই দেখিছে। আঠা পূৰা খাবলৈ মজা, কিন্তু আঠাটো ঢেৰ ওলায়, সেইটো পৰা গুচাবলৈ বেয়া আৰু। তো গাইছ চাই থাকক, এতিয়া কাটি কিনে বইল কৰিব লাগিব। দেখিছে বইল কৰি লৈ গ'ল কঁঠাল, আৰু এইফালে ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংস আৰু কঁঠাল খুব ভাল লাগে খাই কিনে, খুব টেষ্টি লাগে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিলৈ, ভিডিঅ'টো ইমানেই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই পায়।